হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 2 ইউনিটছ এণ্ড মেজাৰমেণ্টৰ ওপৰত আলোচনা কৰিছিলোঁ। আমি যোৱা ভিডিঅ'ত কি আলোচনা কৰিছিলোঁ? আমাৰ এপ্লিকেশ্যন অফ ডাইমেনশ্যনেল এনালাইচিছ। আমি কি চালোঁ তাত? তোমাৰ ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰি এটা ফৰ্মুলা কাৰেক্ট হয়নে নহয় কেনেকৈ আমি উলিয়াব পাৰোঁ। ঠিক আছে, ভালকৈ চালানে তোমালোকে? সেইটো বুজি পালানে? আজি আমি তাৰ ছেকেণ্ড এপ্লিকেশ্যনটো আমি ষ্টাৰ্ট কৰিম। সেইটো কি যে আমি ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰি কেনেকৈ এটা ফৰ্মুলা ডিৰাইভ কৰিব পাৰোঁ। ঠিক আছে, এতিয়া তোমালোকে হেডিং লগাই লোৱা। এপ্লিকেশ্যন অফ কি আছিলে? ডাইমেনশ্যনেল এনালাইচিছ আছিলে। আজি এতিয়া আমি কি পঢ়িম? 2 নম্বৰ এপ্লিকেশ্যনটো পঢ়িম। কি? ডেৰিভেশ্যন অফ এ কি ফৰ্মুলা। ইয়াতো কি হ'ব? তোমাৰ প্ৰিন্সিপল অফ হোমোজেনিটি মানি চলিব লাগিব এইটো, যিহেতু কি হয় ডাইমেনশ্যনেল এনালাইচিছ হয়, হয়নে? আৰু কি হ'ব এই মানে আমি ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰি যেতিয়া ফৰ্মুলা উলিয়াম তাত তেতিয়া আমি কি দিয়া থাকিব? তাৰমানে এটা ফিজিকেল কোৱান্টিটি কি কোৱান্টিটিৰ ওপৰত ডিপেণ্ড হৈছে সেইটো দিয়া থাকিব। আৰু তাক আমি কি হিচাপে ল'ব লাগিব? সেইটো ডিপেণ্ডেঞ্চটো প্ৰডাক্ট হিচাপে ল'ব লাগিব। ঠিক আছে, মই তোমাক দেখুৱাম কেনেকৈ তোমালোকক ইউজ কৰে বস্তুটো। এতিয়া তোমালোকে লাইট দুটামান লিখি লোৱা। For this we should know the dependence of the physical quantity on other quantities. মানে কি? আমাক যিটো ফিজিকেল কোৱান্টিটি ফৰ্মুলা উলিয়াবলৈ দিব সেই ফিজিকেল কোৱান্টিটিটো বেলেগ কি কোৱান্টিটিৰ ওপৰত তোমাৰ ডিপেণ্ড হৈ আছে সেইটো কথা আমি কি কৰিব লাগিব? জানিব লাগিব। ঠিক আছে, আপ টু 3 দেই ফিজিকেল কোৱান্টিটি মানে কেইটাৰ ওপৰত ডিপেণ্ড কৰে? বিশেষকৈ মানে বুকত 3টা ওপৰত দিয়া আছে, সেইকাৰণে আপ টু 3 ফিজিকেল কোৱান্টিটি। আৰু কি কৰিব লাগিব? এণ্ড consider it as the product type of dependence. ঠিক আছে, আৰু কি এই ডিপেণ্ডেঞ্চটো কি প্ৰডাক্ট টাইপত আমি ইউজ কৰিম। ঠিক আছে, এতিয়া এটা আমি এক্সাম্পল লৈ লওঁ, এক্সাম্পলত বুজিবলৈ বেছি ভাল হয়। ঠিক আছে, দেখোন লিখিলা। মহাইদু লিখি লোৱা কুৱেশ্যনটো। আমাক কি দিছে এই কুৱেশ্যনটোত চাই লোৱা এবাৰ। কনচিডাৰ এ চিম্পল পেণ্ডুলাম হেভিং এ বব এটেচ টু এ কি ষ্ট্ৰিং। এটা চিম্পল পেণ্ডুলাম আছে আৰু সেইটো কি এডাল ষ্ট্ৰিঙত বান্ধি থোৱা আছে। ঠিক আছে, ডেট অচিলেটছ আণ্ডাৰ দ্য কি একশ্যন অফ ফ'ৰ্চ অফ গ্ৰেভিটি। আৰু কি গ্ৰেভিটিৰ একশ্যনত কি হয়? অচিলেট কৰে এনেকৈ। ঠিক আছে, দি দিছে কি ছাপ'জ ডেট দ্য পিৰিয়ড অফ অচিলেশ্যন অফ চিম্পল পেণ্ডুলাম। পিৰিয়ড অফ অচিলেশ্যনটো মানে কি টাইম পিৰিয়ডটো। ঠিক আছে,
এইটো কিহৰ ওপৰত ডিপেণ্ড কৰে ডিপেণ্ড অন ইটছ লেংথ মানে কি এই ষ্ট্ৰিংডালৰ লেংথৰ ওপৰত ডিপেণ্ড কৰিব সেইটোকে স্মল এল বুলি দিছে ঠিক আছে তাৰপিছত কি দিছে মাছ অফ দ্য বব এই ববটো কি মাছ কি দিছে স্মল এম দিছে আৰু কি দিছে এণ্ড এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি জি মানে কি এই জি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটিৰ ওপৰত কি কৰিছে তোমাৰ ডিপেণ্ড কৰি আছে ঠিক আছে এতিয়া মেথড অফ ডাইমেনশ্যন ইউজ কৰি টাইম পিৰিয়ডৰ তোমাৰ এক্সপ্ৰেশ্যনটো উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া লিখি লোৱা সলিউশনটো প্ৰথমতে কৈছিলোঁ কিহৰ ওপৰত ডিপেণ্ড কৰিব বস্তুটো ফিজিকেল কোৱান্টিটিটো কোনকেইটা ফিজিকেল কোৱান্টিটিৰ ওপৰত ডিপেণ্ড কৰিব দি থোৱা আছে মানে কি টাইম পিৰিয়ডটো কিহৰ ওপৰত ডিপেণ্ড কৰিব বুলি দি থোৱা আছে টাইম পিৰিয়ডটো কিহৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া লেংথৰ ওপৰত ডিপেণ্ড কৰিব ডিপেণ্ডছ অন লেংথ মানে কি ষ্ট্ৰিংডালৰ লেংথৰ ওপৰত তাৰপিছত কি কৈছে মাছ স্মল এম মানে এই ববটোৰ কি মাছৰ ওপৰত ডিপেণ্ড কৰিব আৰু কি আছিলে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আৰু কি এক্সিলাৰেশ্যন ডিউ টু কিহৰ ওপৰত গ্ৰেভিটিৰ ওপৰত কি কৰিব তোমাৰ ডিপেণ্ড কৰিব ঠিক আছে এতিয়া আমি সেইকেইটা কি হিচাপে লিখিবলৈ কৈছিলে আমাক প্ৰডাক্ট হিচাপে লিখিবলৈ কৈছিলে হয়নে এতিয়া আমি যদি প্ৰডাক্ট হিচাপে লিখিবলৈ হয় যিহেতু ডিপেণ্ড কৰিছে সেইকাৰণে আমি কি বুলি লিখিম এটা প্ৰপৰ্চনেল চিনটো দিম মানে কি কৰিছে এই তিনিটা বস্তু ইয়াৰ ওপৰত কি কৈছে ডিপেণ্ড কৰিছে টাইম পিৰিয়ডৰ ওপৰত ঠিক আছে টাইম পিৰিয়ডটো টি বুলি ধৰি ল'লোঁ তাৰপিছত কি ডিপেণ্ড কৰিছে লেংথ তাৰপিছত আকৌ কি জি আৰু কি আছে মাছ ঠিক আছে এতিয়া আমাক কি কৰিবলৈ কৈছে ইয়াৰ তোমাৰ কি উলিয়াবলৈ কৈছে এক্সপ্ৰেশ্যনটো উলিয়াবলৈ কৈছে বা ফৰ্মুলাটো উলিয়াবলৈ কৈছে এতিয়া এইটো মানে কি লেংথ গ্ৰেভিটি এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি আৰু মাছ এইকেইটাৰ ওপৰত আমি কি তোমাৰ কি থাকিব এক্সপনেণ্ট থাকিব বা তোমাৰ কি পাৱাৰ থাকিব সেইকেইটা যদি গম পাই যাওঁ তেতিয়া কি হ'ব আমি এটা কোনোবা এটা ফৰ্মুলা উলিয়াব পাৰোঁ ঠিক আছে এই লেংথ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মাছ সেইটো কি টাইম পিৰিয়ডৰ ওপৰত তোমাৰ যেনে তেনে তোমাৰ যি টি ভাগে কি ডিপেণ্ড কৰি থাকিব পাৰে হয়নে মানে কি ইয়াৰ এক্সপ্ৰেশ্যনটো এনেকৈও ওলাব পাৰে টি ইকুৱেল টু তোমাৰ ধৰি লোৱা এল জি এম বা এল স্কুৱাৰ জি এম বা তেনেকৈ এল কি জি স্কুৱাৰ এম বা আকৌ তেনেকৈ ৰুট অভাৰ এল জি বাই এম স্কুৱাৰ তেনেকৈ তোমাৰ ওলাই যাব পাৰে মানে কি পচিবিলিটিটো বহুত আছে ওলাব পৰা অসংখ্য ওলাই যাব পাৰে হয়নে সেইকাৰণে আমি কি কৰিম এই ইয়াত কি কৰিম এই যে আছে যে এনেকৈ পাৱাৰকেইটা যদি আমি গম পাই যাওঁ তেতিয়া কি কৰিব পাৰিম তেনেকৈ মানে কি ৰুট অভাৰ মানে কি এলৰ ইয়াত কি আছে তোমাৰ হাফ হয়নে তাৰপিছত জি কি জিও তেনেকৈ হাফ আছে নে কি এম 3/2 এনেকৈ আছে হয়নে মানে কি আমি যদি এই পাৱাৰকেইটা বা এক্সপনেণ্টকেইটাৰ কথা যদি গম পাই যাওঁ তেতিয়া কি আমি এই ফৰ্মুলাটো উলিয়াই দিব পাৰিম হয়নে সেইকাৰণে আমি ধৰি ল'ম ইয়াৰ এক্সপনেণ্টকেইটা কি বুলি ইয়াত ধৰি লোৱা এক্স বুলি ইয়াত ধৰি লোৱা ৱাই বুলি আৰু ইয়াত ধৰি লোৱা কি জেড বুলি ঠিক আছে বুজি পালাই দেখলৈকে মানে কি যিহেতু আমাক দি থোৱা আছে যে টাইম পিৰিয়ডটো লেংথ এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি মাছৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে কি তাৰ তোমাৰ যিটো ফৰ্মুলা ওলাব তাৰ সেই ওলাব পৰা ফৰ্মুলাটো কি পচিবিলিটিটো বহুত আছে একদম অসংখ্য ইনফাইনাইট আছে সেইকাৰণে আমি কি কৰিম ধৰি ল'ম কি এই পাৱাৰকেইটা আমি ধৰি ল'ম ঠিক আছে এক্স ৱাই জেড বুলি ধৰি লৈছোঁ ঠিক আছে তাৰপিছত এই প্ৰপৰ্চনেল চিনটো আঁতৰাই দিয়া ইকুৱেল কি হ'ব প্ৰপৰ্চনেল কনষ্টেণ্ট আহিব ধৰি লোৱা সেইটো কে এক্স জি টু দি পাৱাৰ ৱাই এম টু দি পাৱাৰ জেড য'ত কি কেটো হৈছে এটা কনষ্টেণ্ট আৰু কি তেনেকৈ এক্স ৱাই জেড কি হয় এক্সপনেণ্টছ বুলি কৈ লোৱা বা পাৱাৰ অফ কি এল জি আৰু এম এক্সপনেণ্টছ বুলি লিখি দিছোঁ ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া কি আছে ইয়াত এটা ইকুৱেল চাইন আছে হয়নে এতিয়া ইকুৱেল চাইন থকা মানে কি আমি কি পাইছিলোঁ প্ৰিন্সিপলৰ সমজনী মতে যেতিয়া ইকুৱেল চাইন থাকে তেতিয়া এইফালৰ ফিজিকেল কোৱান্টিটি আৰু এইফালৰ ফিজিকেল কোৱান্টিটি কি হয় ডাইমেনশ্যনকেইটা কি হয় ছেম হয় ঠিক আছে
এতিয়া আমি কি কৰোঁ দুটা সাইডত কি কৰোঁ ডাইমেনশ্যনকেইটা লিখি লওঁ ঠিক আছে by considering the dimensions on both sides দুইফালে ডাইমেনশ্যনটো তোমাক কনচিডাৰ কৰি লওঁ এইফালে কি আছে টাইম পিৰিয়ডৰ ডাইমেনশ্যন কি আহে সদায় টি আহে সেইকাৰণে টি বুলি লিখি লোৱা মই লিখিছোঁ দেখোন কিয়া তাৰপিছত কেটো কি হয় এটা কনষ্টেণ্ট হয় তাৰ কি ডাইমেনশ্যন থাকে জানো নাথাকে এটা কি হ'ব সেইকাৰণে এল মানে কি লেংথ আছিলে সেইকাৰণে কি আহিব এল আহিব এল টু দি পাৱাৰ ওপৰত কি আহিব এক্স আহিলে তাৰপিছত জি মানে কি আছিলে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি যিহেতু এক্সিলাৰেশ্যন বঢ়াই দিয়া এক্সিলাৰেশ্যনৰ তোমাৰ ডাইমেনশ্যনটো এম এল টি টু দি পাৱাৰ -2 ৱাই আৰু কি মাছৰ ওপৰত কি আছে জেড আছে মানে কি এম টু দি পাৱাৰ জেড তোমালোকে বুজি পালানে মানে কি হ'ল যিহেতু প্ৰিন্সিপল অফ হোমোজেনিটি ইয়াত কি হয় ছেটিছফাই কৰিছে ইকুৱেল চিন থকাৰ কাৰণে মানে কি এইফালৰ ডাইমেনশ্যন আৰু এইফালৰ ডাইমেনশ্যন কি হ'ব ছেম হ'ব সেইকাৰণে আমি দুইটা কি কওঁ দুইফালে ডাইমেনশ্যনকেইটা আমি কনচিডাৰ কৰি লৈছোঁ ঠিক আছে এতিয়াতো মহাই দিছোঁ এডোখৰ কুৱেশ্যনটো ইমান দীঘল এতিয়া কি হ'ব ইয়াত টি আছে মানে কি ইয়াত এম আমি 0 বুলি লিখিব পাৰোঁ মানে কি ইয়াত মাছৰ তোমাৰ ডাইমেনশ্যন নাই আৰু লেংথৰ ডাইমেনশ্যন নাই আমি ইয়াক কি M0 L0 বুলি লিখি ল'ব পাৰোঁ ঠিক আছে সেইকাৰণে ওপৰত লিখি লোৱা এইফালে M0 L0 T0 T0 নহয় টি আছে সেইকাৰণে টি টু দি পাৱাৰ 1 লিখি লোৱা ঠিক আছে তো এইফালে কি আছে ইয়াত যদি আমি ব্ৰেকেটটো ভাঙি দিওঁ কি আহিব L to the power x কি হ'ব L to the power y t to the power minus কি হ'ব 2y আহিব তেনেকৈ কি আহিব m to the power z হয়নে মানে আমি কি লিখিব পাৰোঁ m0 l0 t to the power 1 equal to কিমান যিহেতু মাল্টিপ্লাই হৈ আছে x plus y আহিলে t to the power minus 2y m to the power z এতিয়া যেহেতু কি হয় দুইফালৰ কি ডাইমেনশ্যনকেইটা ছেম হয় প্ৰিন্সিপল অফ হোমোজেনিটি মতে সেইকাৰণে আমি কি এই পাৱাৰকেইটাৰ লগত আমি কি ইকুৱেট কৰিব পাৰিম মানে কি মাছৰ পাৱাৰ লগত মাছৰ পাৱাৰ লেংথৰ পাৱাৰ লগত কি লেংথৰ পাৱাৰ আৰু কি টাইমৰ পাৱাৰ লগত টাইমৰ পাৱাৰ কি কৰিব পাৰোঁ ইকুৱেট কৰি দিব পাৰোঁ লিখি দিয়া সেইকাৰণে ইকুৱেটিং the exponents on both sides মানে কি দুইফালে এতিয়া আমি এক্সপনেণ্টটা যদি ইকুৱেট কৰি দিওঁ তেতিয়া কি আহিব এমৰ লৈ লোৱা এইফালে কি আছে জেড আছে মানে কি জেড ইকুৱেল টু কিমান আহিলে 0 আহিলে ঠিক আছে তেতিয়া লেংথৰ লৈ লোৱা লেংথৰ কি আছে x plus y এক্সপনেণ্ট ইকুৱেল টু কিমান আছে 0 আহিলে মানে কি পাৱাৰকেইটা আমি ইকুৱেট কৰিব লাগে যিহেতু কি ডাইমেনশ্যন ছেম কিহৰ মতে প্ৰিন্সিপল অফ হোমোজেনিটি মতে তাৰপিছত কি টি টু দি পাৱাৰ কি আছে -2y ইকুৱেল টু কিমান আহিব ইয়াত 1 আছে সেইকাৰণে কিমান আহিব এইফালে 1 আহিব ঠিক আছে আমি এতিয়া ইয়াৰ পৰা কি উলিয়াম yটো উলিয়াই দিম y ইকুৱেল টু কি আহিব 1/2 মাইনাছ এটা আহিব লগতে 1/2 ঠিক আছে এতিয়া কি কৰিম y ভেলুটো ইয়াত বহাই দিওঁ প্লাছ কি হ'ব -2 ইকুৱেল টু 0 মানে কিমান হ'ব x ইকুৱেল টু কি আহিব মাইনাছ আছে এপ্লাই লৈ গ'লে কি হ'ব প্লাছ হৈ যাব হাফ তো এক্সৰ ভেলু ওলালে ৱাই ভেলু ওলালে জেডৰ ভেলু ওলালে এতিয়া আমি কি কৰিম এইটো যে পাইছিলোঁ যে ইকুৱেশ্যনটোত এই ইকুৱেশ্যনটো বহাই দিম এইটো 1 নম্বৰ ইকুৱেশ্যন বুলি দি লোৱা এতিয়া কি কৰা এইডোখৰ লিখিছোঁ দেই putting the values of x, y and z in
ইকুৱেশ্যন 1 ইকুৱেশ্যনত যদি বহাই দিওঁ কি আহিব টি ইকুৱেল কে ইনটু কি এল টু দি পাৱাৰ কি আছে এক্সৰ জেগাত হাফ তাৰপিছত জি টু দি পাৱাৰ কি আছে ৱাই আছে জি টু দি পাৱাৰ কি ইমান আহিব মাইনাছ হাফ আৰু কি আহিব এম টু দি পাৱাৰ জেড মানে কি এম টু দি পাৱাৰ 0 যিকোনো টাৰ্মৰ ওপৰত 0 যেতিয়া থাকে সেইটো কি ইকুৱেল টু কি হয় 1 হয় সেইকাৰণে এইটো আঁতৰি যাব আৰু যিহেতু কি আছে টু দি পাৱাৰ হাফ আছে টু দি পাৱাৰ হাফ মানে কি হয় ৰুট অভাৰ হয় ৰুট অভাৰ কি হ'ব এইটো এল আহিব জি কি আছে টু দি পাৱাৰ মাইনাছ হাফ মানে কি আহিব জি ভেলটো তললৈ গুচি আহিব সেইকাৰণে আৰু হাফ মানে কি ৰুট অভাৰ এইটো হৈছে তোমাৰ এইটো ইকুৱেশ্যনটো বা ফৰ্মুলাটো বুজি পালানে কেনেকৈ উলিয়ালোঁ বুজি পালানে বস্তুটো বুজো হয়নে আকৌ এবাৰ কৈ দিওঁ পেণ্ডুলাম এটা আছে ষ্ট্ৰিংডালত এটেচ কৰি থোৱা আছে এইটো কিহৰ ওপৰত ডিপেণ্ড কৰে টাইম পিৰিয়ডটো অচিলেশ্যনৰ টাইম পিৰিয়ডটো কিহৰ ওপৰত ডিপেণ্ড কৰে তোমাৰ ষ্ট্ৰিংডালৰ লেংথৰ ওপৰত ডিপেণ্ড কৰে তাৰপিছত আৰু কি মাছৰ ওপৰত ডিপেণ্ড কৰে আৰু কি এক্সিলেশ্যন ডিউটো গ্ৰেভিটিৰ ওপৰত ডিপেণ্ড কৰে হ'ল সেইকাৰণে আমি লিখি ল'লোঁ কি প্ৰপৰ্চনেলটো এল জি এম লিখি ল'লোঁ যিহেতু আমি কি নাজানো যে তোমাৰ আমি নাজানো যে ইয়াত তোমাৰ কি পাৱাৰ আছে মানে কি পাৱাৰ জি টি আহি যাব পাৰে পাৱাৰ জি টি আহিলে কি হৈ যাব তোমাৰ আমি ফৰ্মুলাটো বিভিন্ন প্ৰকাৰ পাব পাৰোঁ বহুত টাৰ্ম পাব পাৰোঁ ইনফাইনিট নাম্বাৰ পাব পাৰোঁ হয়নে মানে এনেকুৱা টাইপত পাব পাৰোঁ এনেকুৱা বহুত জি টি টাইমত পাব পাৰোঁ যিহেতু আমি পাৱাৰকেইটা নাজানো সেইকাৰণে ইয়াত কি দি ল'ম পাৱাৰকেইটাত এক্স ৱাই আৰু জেড হিচাপে আমি কনচিডাৰ কৰি ল'ম ঠিক আছে ইমানলৈকে তাৰপিছত কি প্ৰপৰ্চনেল টাৰ্মটো আঁতৰাই দিলোঁ মানে কি আহিলে প্ৰপৰ্চনেলি কনষ্টেণ্ট আহিলে সেইটো কি লিখিলোঁ কে লিখিলোঁ ইকুৱেশ্যন 1 দি ল'লোঁ ইয়াত লিখি ল'লোঁ বস্তুটো কি হয় তাৰপিছত কি দেখিলোঁ ইয়াত ইকুৱেল চাইন দেখিলোঁ আমি কি পাইছিলোঁ প্ৰিন্সিপল অফ হোমোজেনিটি মতে যে ইকুৱেল চাইন থাকিলে এইফালৰ ফিজিকেল কোৱান্টিটিৰ ডাইমেনশ্যন আৰু এইফালৰ ফিজিকেল কোৱান্টিটিৰ ডাইমেনশ্যন কি হয় ছেম হয় সেইকাৰণে আমি কি কৰিলোঁ দুইফালৰ কি কৰিলোঁ ডাইমেনশ্যনখিনি কনচিডাৰ কৰি ল'লোঁ তাৰপিছত লিখিলোঁ ডাইমেনশ্যনখিনি আৰু এইফালে কি যিহেতু এম আৰু এল নাই সেইকাৰণে আমি M0 আৰু L0 লিখি ল'ব পাৰোঁ লিখি ল'লোঁ M0 L0 টি কি কৰিলোঁ এই বেকেটকেইটা ভাঙি দিলোঁ এই এলৰ টাৰ্মকেইটা কি কৰিলোঁ একেলগ কৰি ল'লোঁ হৈ গ'ল যিহেতু কি দুইফালৰ ডাইমেনশ্যন ছেম সেইকাৰণে কি মাছৰ ওপৰত থকা পাৱাৰটো আৰু এইফালৰ মাছৰ ওপৰত থকা পাৱাৰটো কি হ'ব ডাইমেনশ্যন ছেম হ'ব মানে ইকুৱেল হ'ব ইয়াৰ পাৱাৰটো তেনেকৈ কি হ'ব ইকুৱেল বুলি লিখিব পাৰোঁ আমি তেনেকৈ ইয়াৰ পাৱাৰ কি বুলি লিখিব পাৰোঁ ইকুৱেল বুলি লিখিব পাৰোঁ হয়নে এতিয়া লিখিলা সেইখিনি ইকুৱেল ইয়াৰ পৰা কি এক্স ৱাই জেডৰ ভেলুটো ওলাই গ'ল তাৰপিছত এই ইকুৱেশ্যন 1টো পুট কৰি দিয়া ওলাই যাব তোমাৰ ডাইৰেক্ট ফৰ্মুলা ওলাই যাব বুজি পালা বুজো হয় নাই ঠিক আছে লিখি লোৱা ভুল নকৰিবা দেই এইডোখৰ পাছত এইডোখৰ তাৰপিছত এইডোখৰ হ'ল মোহাৰি দিওঁ লিখি লোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে when a solid sphere moves through a liquid the liquid opposes the motion with a force F ঠিক আছে এতিয়া ফ'ৰ্চটা দিছে F বুলি সেইটো কি কৰে অপ'জ কৰে বুলি কৈছে the magnitude of F depends on the coefficient of viscosity of the liquid radius r of the sphere and speed v of the sphere বুলি কৈছে কি কৈছে তাৰপিছত assuming that F is proportional to defined power of these quantities ঠিক আছে গৈ আছে ফৰ্মুলা F using the method of dimension ঠিক আছে এতিয়া কি কৈছে আমাক কি দিয়া আছে এটা লিকুইডৰ ফ'ৰ্চ দিয়া আছে মানে কি কৈছে F দিয়া আছে ঠিক আছে এতিয়া ফ'ৰ্চটো কি হৈছে ফ'ৰ্চ F is কি F depends on কি আছে coefficient of viscosity আছে ইটা আছে হয়নে তাৰপিছত আৰু কি আছে ৰেডিয়াছ আছে ইটা coefficient of viscosity লিখি দিয়া নাই সেইটো আৰু কি দিছে ৰেডিয়াছ দিছে r আছে আৰু কি স্পীড v of the sphere আৰু v ওপৰত কি কৈছে ডিপেন্ড কৰিছে ঠিক আছে যেতিয়া ডিপেন্ড কৰিছে বুলি দিয়ে তেতিয়া কি কৰে আমি কি দি লওঁ সদায় প্ৰপৰ্চনেল চিনটো দি লওঁ কি আহিলে পিছত ইটা আহিলে r আহিলে আৰু v আহিলে ঠিক আছে
আৰু কি কৈছে assuming that f is proportional to different powers of these quantities মানে এই কোৱান্টিটি যে দি থোৱা আছে তাৰ কি পাৱাৰ কিটা বেলেগ বেলেগ বুলি কৈছে ঠিক আছে ধৰি লোৱা এটো a স্মল a এটো ধৰি লোৱা স্মল b আৰু এটো ধৰি লোৱা স্মল c ঠিক আছে ধৰি লোৱা যেটো f টো ডিপেন্ড কৰিছে হেতৰ লগত হেকানে প্ৰপোৰ্শন চিনটো দি ললো আৰু যেহেতু এই সবৰ পাৱাৰ কিটা বেলেগ বেলেগ বুলি কৈছে হেকানে কি ললো a b আৰু c ঠিক আছে এতিয়া প্ৰপোৰ্শনাল চিনটো অতৰাই দিয়া f ইকুৱেল টু কি আহিব k eta to the power a r to the power b b to the power কি আহিব c আহিব হয়নে এখিনলৈকে ঠিকে আছে তাৰ পিছত আমি কি কৰিব লাগিব ইয়াত কি দিয়া আছে এটো প্ৰিন্সিপল অফ হোমোজেনিটি লাগিব না যেহেতু কি আছে ইয়াত ইকুৱেল সাইন আছে প্ৰিন্সিপল অফ হোমোজেনিটি মতে কি আছিল যেতিয়া ইকুৱেল সাইন থাকে এই ফলৰ ফিজিক্যাল কোয়ান্টিটি আৰু এইটো সাইডৰ ফিজিক্যাল কোয়ান্টিটি ডাইমেনশন কি হয় সেম হয় হয়নে হেকানে আমি কি দুই ফলৰ আমি ডাইমেনশনটো কনসিডাৰ কৰি লওঁ লিখি দিয়া considering the dimensions on কি both sides ঠিক আছে এতিয়া ফোর্সৰ ডাইমেনশনটো কি হয় ফোর্সৰ ডাইমেনশন কি আছিল মনত আছে নে m l t to the power -2 ফোর্সৰ ডাইমেনশনটো মনত ৰাখিবা দেই তোমালোকে ইকুৱেল টু কি আছে k আছে ইটা মানে কি আছিল কোএফিচিয়েন্ট অফ ভিস্কোসিটি তোমালোক কৈছিলো কোএফিচিয়েন্ট অফ ভিস্কোসিটি মনত আছে নে f ইকুৱেল টু কি আছিল বহিছো 6 pi ইটা r v আছিল মনত আছে নে সাবা দেই এখিনি ডাইমেনশন এনালাইসিসত প্ৰথমটো ধুনিয়াকে কৰাই দিছিলো এনে কি হ'ব 6 pi টো কনস্ট্যান্ট হেকানে নাহে ইটাটো যেহেতু উলিয়াব লাগে হেকানে কি হ'ব f divided by r v আহিব ফোর্সৰ কি আছিল এতিয়া আমি পাইছিলো m l t to the power -2 r টো কি হয় তোমাৰ ৰেডিয়াস হয় হেকানে কি আহিব l আহিব ৰেডিয়াসটো কিহত জোখা যায় লেংথত জোখা যায় v টো কি হয় ভেলোসিটি l t to the power -1 তাৰছত কি হ'ব এটা l কাট খাই যাব ইয়াত তাৰছত কি হ'ব m a l টো ওপৰলৈ গুচি যাব l ইনভার্স আহিব t to the power কি আহিব -2 + 1 মাইনাস আছে তো মাইনাস কি হ'ব প্লাস হৈ যাব এখানে কিমান আহিব m l ইনভার্স t ইনভার্স ঠিক আছে তেনেকে আকৌ তোমাৰ এটো কি r টো কি বুলি কৈছিল ৰেডিয়াস বুলি কৈছে ৰেডিয়াস l আৰু v টো কি কৈছে স্পিড বুলি কৈছে স্পিডৰ কি আছিল ডিসটেন্স পাৰ মিনিট টাইম মানে কি হ'ব l/t আহিব কি হ'ব lt ইনভার্স হয়নে এতিয়া বহাই দিয়া ইয়াত কি আছিল এটো m l ইনভার্স t to the power -1 আছিল to the power কি আছে a এটো নাপাহিবা দেই এটো to the power a আছে যে এদিয়াত এটো এনেকে বহাব লাগিব ঠিক আছে এটা ৰেডিয়াসৰ কাৰণে কি আমি লেংথ পাও l to the power কি হয় b আহিব ভেলোসিটি v কি স্পিড আছিল স্পিড কি আছিল এটো কি পাইছিল আমি l t to the power -1 to the power কি c হল k টো নাহে দে এটো k টো কি এটো এটা কনস্ট্যান্ট হয় তাৰ কি ডাইমেনশন নাই হয়নে যদি k বহাই দিওটো হাই আহি যাব তোমাৰ টেম্পারেচাৰ আহি যাব হল এতিয়া কি কৰিম m l t to the power -2 ব্ৰেকেট ভাঙি দিও m to the power a l to the power -a t to the power -a তাৰছত কি হ'ব l to the power b l to the power c t to the power -c আহিলে এতিয়াখিনি t to the power -2 হল ইকুৱেল কি m to the power a ইয়াত আৰু m আছে নাই সো l to the power কি -a plus b যেটো মাল্টিপ্লাই হৈছে প্লাস হ'ব এটা কি হ'ব -c আহিব যেহেতু আগত c আগত কি আছে মাইনাস আছে তাৰছত t to the power কি আহিব এটো প্লাস আহিব দেই এটো c আছে কি হ'ব -a -1 আছে তো -a আহিব -c ঠিক আছে ইমান লাগে তাৰছত কি আছিল আমি পাইছিলো কি এটো কি আছিল প্ৰিন্সিপল অফ হোমোজেনিটি মানি চলিছে প্ৰিন্সিপল অফ হোমোজেনিটি মতে কি হয় এই ফলৰ ডাইমেনশন একলৰ ডাইমেনশন সেম হয় হেকাৰণে আমি কি লিখিব পাৰো যে এতিয়া এই মাছৰ ওপৰত থকা পাৱাৰ আৰু এফালে থকা মাছৰ ওপৰত থকা কি পাৱাৰটো কি ইকুৱেল লিখিব পাৰো এফালে লেংথৰ ওপৰত থকা পাৱাৰটো আকৌ ইয়াৰ কি লেংথৰ ওপৰত থকা পাৱাৰটো ইকুৱেল বুলি লিখিব পাৰো
আকৌ তেনেকৈ কি ইয়াত টিৰ ওপৰত থকা পাৱাৰটো আৰু ইয়াত টিৰ ওপৰত থকা পাৱাৰটো কি বুলি ক'ব আমি ইকুৱেল বুলি লিখিব পাৰোঁ ঠিক আছে এতিয়া লিখি দিয়া আহিলো equating the exponents on both sides exponent equal কৰি দিয়া m ইয়াত কি আছে 1 আছে ইয়াত কি আছে a আছে মানে কি a equal to আমি 1 বুলি লিখিব পাৰোঁ হল এনেকৈ l ওপৰত কি আছে -a + b + c equal to কিমান আছে এফালে 1 ঠিক আছে আকৌ এফালে কি আছে -a - c equal to এফালে কিমান দিয়া আছে মাইনাছ কিমান 2 এই ভ্যালু দিয়া আছে -1 - c equal to কিমান -2 -1 টো ইফালে লৈ যোৱা কিমান হ'ব -c equal to -2 + 1 মানে কি -c equal to কিমান আহিব -1 আহিব সেইকাৰণে c equal to কিমান আহিব এতিয়া 1 হল এতিয়া a আৰু c ভ্যালুটো ইয়াত বহাই দিয়া -1 আহিলে a আগত যি আছে তো মাইনাছ ছিলে প্লাস b প্লাস কি 1 equal to কিমান 1 -1 + 1 কেনসেল গল b equal to কিমান আহিলে এতিয়া 1 হৈ গল এতিয়া আমি a b আৰু c ভ্যালুটো পালো এতিয়া বহাই দিয়া ইয়াত এটা এটা ইকুৱেচন দি লোৱা এক বুলি আমি ইকুৱেচন 1 পৰা কি পাম f equal to কি পাম k eta to the power 1 a1 সত কি r to the power b মানে কি ছিল 1 c to the power কিমান 1 মানে কি পাম f equal to k eta r c ঠিক আছে পালনে আমি বুজি পালা এনেকৈ কি কৰে তোমাৰ ফৰ্মুলাবোৰ উলিয়াই ডাইমেনশন এনালাইসিস ইউজ কৰি কি হল আকবা কৰি দিছো যেহেতু ফোর্সটো কি হবত ডিপেন্ড কৰিছিলে কোএফিচিয়েন্ট অফ ভিস্কোসিটি r কি ইটা সো কি হৈছিলে তোমাৰ লেংথ আছিল ৰেডিয়াস আছিল ৰেডিয়াস r আৰু কি ভি কিটো কি আছিল স্পিড আছিল ঠিক আছে এখানে আমি যেহেতু কি হৈছে ডিপেন্ড কৰিছে এখানে আমি কি বুলি লিখিছো প্ৰপোৰ্শনাল চিনটো দি লৈছো ঠিক আছে তাৰছত আৰু কি বুলি কৰিছিলে প্ৰত্যেক গিটা কি বুলি কৈছিলে পাৱাৰ গিটা বেলেগ বেলেগ বুলি কৈছে প্ৰত্যেক কৰে হয় না এখানে কি ললো a b c পাৱাৰ গিটা লৈ ললো ঠিক আছে ইমান লাগে তাৰছত কি হল প্ৰপোৰ্শনাল চিনটো অতৰাই ললো প্ৰপোৰ্শনালি কনস্ট্যান্ট k টো আহি গলি ইয়ালে ঠিক আছে তাৰছত যেহেতু ইয়াত ইকুৱেল চিন আহিলে আমাক প্ৰিন্সিপল অফ হোমোজেনিটি কি দিছিলে যে a ফলৰ ফিজিক্যাল কোয়ান্টিটি আৰু a ফলৰ ফিজিক্যাল কোয়ান্টিটি কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব বাকি সেম হ'ব লাগিব হয় না তাৰছত কি কৰিলো দুই ফলৰ ডাইমেনশন খিনি কনসিডাৰ কৰিলো এখানে ফোর্সৰ ডাইমেনশন ইয়াত লিখিলো k টো যেহেতু ডাইমেনশনলেস কনস্ট্যান্ট এখানে k টো নাই লিখা সো ইটা টো পাইছিলো উলিয়াই দেখাইছিলো তাৰছত কি ৰেডিয়াসৰ লেংথ l সো ভেলোসিটি কি স্পিডৰ কি হয় l টি ইনভার্স c বহাই দিলো ব্ৰেকেটটো ভাঙিলো m ক m ভাগে l ক l ভাগে আৰু t ক t ভাগে লিখি ললো সত কি আছে যেহেতু এটো কি হয় প্ৰিন্সিপল অফ হোমোজেনিটি মানি চলিছে মানে কি হ'ব এফলৰ ডাইমেনশন আৰু এফলৰ ডাইমেনশন সেম সেই কাৰণে এই ফলত থকা m আৰু এই ফলত থকা m ৰ পাৱাৰটো কি আমি ইকুৱেল বুলি লিখিব পাৰো তেনেকৈ l আৰু l ৰ কি পাৱাৰটো ইকুৱেল বুলি লিখিব পাৰো t আৰু t পাৱাৰ কি বুলি লিখিব পাৰো ইকুৱেল বুলি লিখিব পাৰো লিখি ললো কম্পেয়াৰ কৰি এক্সপোনেন্ট গিটা বা পাৱাৰ গিটা ক্যালকুলেশন কৰিলো a b আৰু c ভ্যালু গিটা পাই গলো তাৰ পাছত a b c ভ্যালু গিটা কত বহাইলো ইকুৱেচন 1 ত বহাইলো এতিয়া এই ফৰ্মুলাটো ওলাই গল বুজি পালানে বুজি হয় না ঠিক আছে মহাইৰো এইটো c লিখিলো v আছিল v দেই তো v আছে মহাইৰো লিখিলো কোৱেশ্চনটো কি কৈছে
The frequency f of a straight string depends upon the কি tension f dimension of force মই নানি কৈছিলো ইটো ভিডিওত কি টেনশনৰ তোমাৰ ডাইমেনশন কি হয় ফোর্সৰ সৈতে ইকুৱেল হয় ইয়াত দি দিছে এইটো কথা আৰু কি দিছে length of the string and linear mass density mu linear mass density মানে কি আছিল mass per unit কি আছিল length আছিল হয় না এটো কথা কৈছে তাৰপিছত কি দিছে derive the formula for frequency মানে কি এই frequency ফৰ্মুলাটো তোমাক কি উলিয়াবলৈ কৈছে ঠিক আছে এতিয়া আমি লিখি লওঁ কি frequency কি f depends on কি আছে tension f দিয়া আছে তাৰপিছত কি length l দিয়া আছে আৰু কি linear mass density কি দিয়া আছে mu দিয়া আছে হয় না এতিয়া আমি লিখি লওঁ কি যেহেতু দিয়া আছে তোমাৰ ডিপেন্ড বুলি সেইকাৰণে প্ৰপোৰ্শনালটো দি লওঁ f প্ৰপোৰ্শনাল কি হ'ব টেনশনৰ কাৰণে f ইয়াটা পাৱাৰ ধৰিলো আমি a বুলি লেংথৰ কাৰণে l ইয়াৰ পাৱাৰটা ধৰিলো b বুলি x y z ধৰি পৰা একো নাই ঠিক আছে আৰু লিনিয়াৰ মাস ডেনসিটি কি mu ইয়াক কি ধৰিলো c বুলি ঠিক আছে ইমান লাগে যেত কি প্ৰপোৰ্শনালিটি কনস্ট্যান্ট আছে সেইকাৰণে কি কৰিম কি প্ৰপোৰ্শনাল চিনটো আছে এটো কাৰণে কি কৰিম ইকুৱেট কৰি লম সেইকাৰণে আমি কি লিখিব পাৰো f ইকুৱেল k f to the power a l to the power b mu to the power c ঠিক আছে এতিয়া আকৌ প্ৰিন্সিপল অফ হোমোজেনিটি মতে কি হল ইকুৱেল সাইন আছে কাৰণে কি এই ফলৰ তোমাৰ ডাইমেনশন এফালে ফিজিক্যাল কোয়ান্টিটি ডাইমেনশন আৰু এফালে ফিজিক্যাল কোয়ান্টিটি ডাইমেনশন সেম সেইকাৰণে কি আমি দুইটা সাইডৰ ডাইমেনশন খিনি আমি কি কনসিডাৰ কৰি লওঁ লিখা considering the dimensions on both sides কি f frequency মানে কি আছিল 1/time আছিল হেকানে কি হেতা t ইনভার্স কৰিছিলো এখিনি কেটো কি কনস্ট্যান্ট হয় তাৰ ডাইমেনশন নাই ঠিক আছে ফোর্সৰ কি হয় মন ৰাখিবলৈ কৈছিলো m l t to the power -2 to the power a আহিলে l to কি length to তোমাৰ b আহিলে আৰু কি আছিল linear mass density মানে কি আছিল mu মানে কি আছিল mass per unit length আছিল মই জানি কৈছিলো mass per unit কি length মানে কি m/l ml inverse ঠিক আছে ml inverse to the power কি c এর ব্র্যাকেটটো ভাঙি দিয়া এফালে t ইনভার্স আছে এফালে কি আছে m to the power a l to the power a t to the power -2a আহিব তেনেকে আহিব কি l to the power b আহিব তাৰপিছত মানে কি m to the power c আহিব l to the power -c আহিব হয় না এফালে কি আহিব t ইনভার্স আহিলে ইকুৱেল কি আহিব m to the power a যেহেতু l to the power a l to the power b আছে কি হৈছে মাল্টিপ্লাই হৈছে এখানে l to the power a plus c আহিলে a plus l plus a কি a plus b আহিব minus c আহিব এটো minus c আহিলে তাৰপিছত কি আহিব t to the power minus twice আছে এটো বহাই দিয়া t to the power minus twice কি হৈছে এটো হল এতিয়া যেহেতু কি দুই ফালৰ ডাইমেনশনটো সেম হয় হয়নে দুই ফালৰ ডাইমেনশন সেম হোৱাৰ কাৰণে আমি কি লিখিব পাৰো এটো হেই কৰি দিয়া ইয়াত যেহেতু মাস আৰু লেংথৰ ডাইমেনশন নাই সেইকাৰণে আমি m0 আৰু l0 বুলি লিখিলো ঠিক আছে এতিয়া যেহেতু কি দুই ফালৰ ডাইমেনশন সেম হয় না সেইকাৰণে আমি কি কৰিব পাৰো এই মাসৰ পাৱাৰ এফালে মাসৰ পাৱাৰটো ইকুৱেল বুলি লিখিব পাৰো এফালে লেংথৰ পাৱাৰ ইকুৱেল লিখিব পাৰো আৰু কি টাইমৰ পাৱাৰ কি ইকুৱেল লিখিব পাৰো এটা লিখি দিয়া equating the exponents হলে কলবলে equating the exponents on both side লিখি লবা দে হেতু লিখি দিছো ইয়াতে equating the exponents
অন বোথ সাইডস কি দুইটা সাইডৰ কি এক্সপনেন্ট ইকুৱেল কৰোঁ কি হ'ব এইফালে এ ইকুৱেল কি আহিব এনেকৈ 0 আহিব ৰ'বা দেই এইটো তোমাৰ এম আৰু এটা আছে নে চি আছে নে প্লাছ চি এটা আহিব দেই এম টু দি পাৱাৰ এ প্লাছ চি আহিব দেই এইটো এম টু দি পাৱাৰ এ প্লাছ চি ঠিক আছে এতিয়া কি আহিব এ প্লাছ চি গ'লে কিমান আহিব এইফালে কিমান আছে 0 আছে 0 আহিলে ঠিক আছে তাৰপিছত এইফালে কি আছে এ প্লাছ বি মাইনাছ চি আছে এ প্লাছ বি মাইনাছ চি গ'লে কিমান 0 তেনেকৈ আকৌ কি আছে মাইনাছ টুৱাইছ এ গ'লে কিমান আহিব -1 আহিব মাইনাছ টুৱাইছ এ গ'লে কিমান আহিব -1 আহিব কথা পাতি গ'ল এই গ'লে কিমান আহিলে হাফ আহিলে ঠিক আছে আকৌ এইফালৰ পৰা কি ওলাই যাব চিটো ওলাই যাব তেনেকৈ চি গ'লে কি আছে -a মানে কি আহিব -হাফ আহিব তেনেকৈ আকৌ ইয়াত ভেলুকেইটা বহাই দিয়া এই ভেলু কিমান হাফ প্লাছ বি মাইনাছ কি -হাফ ইকুৱেল টু 0 হাফ প্লাছ বি প্লাছ হাফ ইকুৱেল টু 0 মানে কিমান হ'ব 1 বি প্লাছ 1 ইকুৱেল টু কিমান আহিব 0 আৰু বি ইকুৱেল টু কিমান আহিব -1 আহিবনে চি ভেলু আহিলে এ ভেলু আহিলে বি ভেলু আহিলে হৈ গ'ল এতিয়া ইয়াত বহাই দিয়া ইয়াত ইকুৱেশ্যন 1ত বহাই দিয়া ইকুৱেশ্যন 1ত যদি বহাই দিওঁ কি আহিব এফ ইকুৱেল কে এফ টু দি পাৱাৰ এ মানে কিমান হাফ তাৰপিছত আকৌ এল টু দি পাৱাৰ বি মানে কিমান -1 তাৰপিছত কি আছে তোমাৰ মিউ টু দি পাৱাৰ চি মানে কিমান হাফ অ'কে -হাফ চৰি কিমান আহিব এইটো -হাফ ঠিক আছে মানে কি বুলি লিখিব পাৰোঁ আমি এফ ইকুৱেল টু কে হ'ল এল টু দি পাৱাৰ এল ইনভাৰ্চ আছে ইনভাৰ্চ মানে কি আমি এল ইনভাৰ্চটোক কেনেকৈ লিখিব পাৰোঁ 1/l বুলি লিখিব পাৰোঁ মানে কি k/l লিখি দিওঁ সেইকাৰণে k/l হ'ল আৰু কি ৰুট অভাৰ আছে আৰু কি টু দি পাৱাৰ হাফ আছে মানে কি ৰুট আহিব ৰুট আহিলে এফ আছে আৰু মিউ ওপৰত কি আছে -হাফ আছে মানে কি মিউটো তলত আহিব ঠিক আছে এইটোৱে হৈছে তোমাৰ ফৰ্মুলাটো বুজি পালানে কেনেকৈ উলিয়ালোঁ আকৌ এবাৰ কৈ দিছোঁ তোমাৰ কি দিয়া আছে আমাক ফ'ৰ্চটো কি হ'ব ডিপেণ্ড কৰা আছিলে টেনশ্যন লেংথ আৰু কি লিনিয়াৰ মাছ ডেঞ্চিটি হয়নে আমি জানো কি সেইকাৰণে কি কৰিলে প্ৰপৰ্চনেল দি ল'লোঁ কি হয় ডিপেণ্ডেঞ্চিয়েল লিখি ল'লোঁ চবৰে যিহেতু পাৱাৰ বেলেগ বেলেগ দি ল'লোঁ ইকুৱেট কৰিলোঁ মানে কি প্ৰপৰ্চনেলটো উঠাই দিলোঁ কি আহিলে প্ৰপৰ্চনেলিটি কনষ্টেণ্ট আহিলে যিহেতু ইয়াত ইকুৱেল চাইন আছে প্ৰিন্সিপল অফ হোমোজেনিটি মতে কি হয় এইফালৰ ফিজিকেল কোৱান্টিটি আৰু এইফালৰ ফিজিকেল কোৱান্টিটি ডাইমেনশ্যন কি হয় ছেম হয়নে তাৰপিছত কি কৰিলোঁ দুইফালৰ ডাইমেনশ্যন কি কৰিলোঁ কনচিডাৰ কৰি ল'লোঁ ইয়াৰ ডাইমেনশ্যন ফ্ৰিকুৱেঞ্চি কিমান টি ইনভাৰ্চ হয় এনেকৈ ফ'ৰ্চৰ জানো তাৰপিছত আকৌ লেংথৰ কি হয় এল হয় আৰু কি লিনিয়াৰ মাছ ডেঞ্চিটি কি হয় মাছ পাৰ ইউনিট লেংথ হয় সেইকাৰণেতো ইয়াত দেখুৱাই দিছোঁ বস্তুটো ইয়াত বহাই দিলোঁ ঠিক আছে ব্ৰেকেটটো উঠাই দিলোঁ চব তোমাৰ কি এমক এম ভাগে লিখিলোঁ এলক এল ভাগে লিখিলোঁ টিত কি কৰিলোঁ টি ভাগে লিখিলোঁ ঠিক আছে তাৰপিছত কি যিহেতু কি এইফালৰ ডাইমেনশ্যন ছেইম হয় সেইকাৰণে কি এইফালৰ এম আৰু এইফালৰ এমৰ ওপৰত থকা কি পাৱাৰকেইটাও ছেইম হ'ব মানে কি হ'ব ইকুৱেল হ'ব সেইকাৰণে a প্লাছ চি ইকুৱেল টু 0 তেনেকৈ এইটো a প্লাছ বি মাইনাছ চি ইকুৱেল টু 0 তেনেকৈ -2 ইকুৱেল কি আছে ইয়াত -1 আছে সেইকাৰণে ইকুৱেল টু কি লিখিলোঁ -1 লিখিলোঁ তাৰপৰা a ল'লে a ভেলুটো ইয়াত বহাই দিলোঁ তেতিয়া c ভেলুটো ওলাই গ'ল আকৌ a c ভেলু ইয়াত বহাই দিলোঁ কি ওলাই গ'ল b ভেলুটো ওলাই গ'ল লাষ্টত আমি কি কৰিলোঁ ইকুৱেশ্যন 1ত আমি বহাই দিলোঁ তাৰপিছত কি পালোঁ আমি ফৰ্মুলাটো পালোঁ এতিয়া বুজি পালানে তোমালোকে যে ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰি কেনেকৈ ফৰ্মুলা উলিয়াব লাগে বুজো হয়নে বাৰু তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকো এই ভিডিঅ'টো উপকৃত হয় ঠিক আছে আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে বুজি পালানে তোমালোকে এইটো কেনেকৈ ফৰ্মুলা এটা আমি ডাইমেনশ্যনেল এনালাইচিছ ইউজ কৰি ল'ব পাৰোঁ ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই
বাই এণ্ড টেক কেয়াৰ।